পুৰুষ জনগণ জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন মই সীতা জনম দুখুনি অযোধ্যাৰ ৰাজসুখ লিখা নাই বিধাতাই মোৰ কপালত কৌটি কৌটি তপস্যাৰ অন্তৰ লাভ কৰিছিলো ৰাম হেন স্বামী ৰত্নময় কিন্তু মোৰ প্ৰতি বিৰোধী হ'ল ৰাম যি ৰামৰ বাবে 14 বছৰ বনবাস ললুখিৰ পাতি এই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ থিয়লীয়া প্ৰজাৰ কথাকে চালুদাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত সেইদিনাই আছিল মোৰ মৰণি কাম্য কিন্তু ৰঘুবংশধৰ লৱকুশ আছিল মোৰে গৰ্ভত সেইদিনা মহৰ্ষি বাল্মীকিৰ কৰোণাক আজিও জীয়াই ৰাখিছো মোৰে ঘৃণিত জীৱন কিন্তু কিয় কিবা দুখবোৰ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ অযোধ্যাৰ হিংসাকৰীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক জমৰ যাতনা এই নেকি ৰামৰ ধৰ্ম এই নেকি ৰামৰ প্ৰজানুৰঞ্জন এই নেকি ৰামৰ প্ৰজানুৰঞ্জন এতিয়া মই দিগন্ত শইকীয়াদেৱৰ অম্বাৰ দেহত্যাগ নাটভাগীৰ ৰৌদ্ৰ ৰসত অম্বাৰ এটি বচন উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। হে মহেশ্বৰ চিহ্ন তনুবোৰ জৰ্জৰিত হে অক্তি দেৱতা অম্বাৰ সৰ্বদোষ ক্ষমিবা তুমি তোমাৰ বুকুলৈ এই দেহ ঘটম দেহান্তৰ টপ টপকৈ জ্বলি উঠ টপকৈ জ্বলি উঠ তোৰ শিখাই গগন ব্যাপী মেলক ফিৰিঙতি অম্বা মই চিৰা সীতা চিৰা বৈৰী মহাভাৰতৰ অম্বা মই চিৰা সীতা চিৰা বৈৰী মহাভাৰতৰ জ্বলি উঠ টপকৈ জ্বলি উঠ টপকৈ জ্বলি উঠ ধন্যবাদ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয়। নমস্কাৰ। আজি ভাওনা বচন প্ৰক্ষেপণ প্ৰতিযোগিতাত
শ্ৰী উৎপল খনিকৰ দেৱৰ দ্বাৰা ৰচিত শ্ৰী ৰাম পৰাজয় সীতা পাতাল গমন নাট ভাগীৰ লক্ষ্মণ চৰিত্ৰটি মই সংলাপ কৰিব লৈছোঁ। লক্ষ্মণৰ শিৰত আই বসুমতী, আই বসুমতী, তুমি এতিয়াও দেশান্তিত হোৱা নাই কিয়? হৃদয় তই জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যেদিনা সৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবে মেৰিয়াই লৈছিলোঁ দাদা, শৰীৰত বাকলি পখন। কিন্তু দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ? এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ হৈ বনৰ মাজত কেনে যাম, ক'ত থাকিম? তেতিয়া কি বোলে উত্তৰ দিব নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হ'লে নহ'ব। জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ, তেওঁৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ। এৰি থৈ আহোঁ দেৱী জানকীক অৰণ্যৰ মাজত। এইবাৰ উৎপল খনিকৰ দেৱৰ দ্বাৰাই ৰচিত সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাট ভাগীৰ শনি চৰিত্ৰটি মই সংলাপ কৰিব লৈছোঁ। গহৰধিপতি নমোৰ শনি, মোৰে এক প্ৰত্যক্ষতে সমগ্ৰ জগত ভস্মীভূত হ'ব পাৰে এটি পলকতে। কাৰণ য'তে দৃষ্টি মোৰ সৃষ্টি হয় মহাপ্ৰলয়। এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্যত শংকৰী ৰজা দশৰথৰ দৰ্পচন্ন কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যত। কাৰণ অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে, আৰু এইখনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে। কাৰণ য'তেই দৃষ্টি মোৰ সৃষ্টি হয় মহাপ্ৰলয়। য'তেই দৃষ্টি মোৰ সৃষ্টি হয় মহাপ্ৰলয়। য'তেই দৃষ্টি মোৰ সৃষ্টি হয় মহাপ্ৰলয়। লক্ষ্মণ চৰিত্ৰটিয়ে কৰুণ ৰস প্ৰদান কৰিছে আৰু শনি চৰিত্ৰটিয়ে বীৰ ৰস প্ৰদান কৰিছে।
নমস্কাৰ। নমস্কাৰ, মই শ্ৰী ঋষিকেশ দত্ত। মই ধ্ৰুৱ চৰিত্ৰৰ নাটভাগীৰ ধ্ৰুৱ চৰিত্ৰ বচন প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। হে প্ৰভু, এই নিকিন ধ্ৰুৱৰ সেৱা গ্ৰহণ কৰিবা। প্ৰভু, তোমাৰ এই বিনন্দীয়া সৃষ্টি ইমান সুন্দৰে, ইমান মধুৰে, তাতোতকৈও সুন্দৰ মোৰ মাতৃৰ স্নেহ। কিন্তু কিয় মাহীয়ে মোৰ মাতৃক ঘৃণা চকুৰে চাই, আৰু কিয় মোক পিতৃ স্নেহৰ পৰা বঞ্চিত কৰে? কিয় প্ৰভু, কিয়? এই সকলো প্ৰশ্ন উত্তৰ তুমিয়েই মোক দিব লাগিব, কাৰণ মোৰ মাতৃয়ে এই সকলো প্ৰশ্ন উত্তৰ দিয়াত সদায় অপাৰগ। নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মহোদয়, মই আজি সাবিত্ৰীৰ সত্যৱান নাটভাগীৰ সাবিত্ৰীৰ এষাৰী শৃংগাৰসৰ ক'বলৈ লৈছোঁ। কৃষ্ণ সত্যৱান, কেনে সুন্দৰ নাম। সত্যৱানৰ নাম উচ্চাৰণে ৰোমাঞ্চিত কৰে হিয়া মোৰ। তেওঁক লগ পাবৰ বাবে মন মোৰ হৈছে উতাউল। আজি খন্তেক শৰীৰৰ প্ৰতি অংগে অংগে লিখি লওঁ মই সত্যৱানৰ নাম। কিন্তু ক'ত সেই সত্যৱান? কোনে দিব মোক তেওঁৰ সঠিক সমাধান? দেৱঋষি ইক্ৰী আচৰিত, দেৱঋষি দেখোন নাই। কেনি গ'ল তেওঁ? কেতিয়া গ'ল? বুজিছোঁ। এয়াই তেন্তে মাথো মোক চালনাহে কৰিলে। হে প্ৰভু দয়াময়, অগতিৰ গতি। প্ৰকৃততে যদি সত্যৱান নামৰ কোনো পুৰুষ এই সংসাৰত আছে, তেন্তে কৃপা কৰি আনি দিয়া তেওঁক মোৰ কাষলৈ। দণ্ডৱতে কৰিছোঁ সেৱা সাবিত্ৰীয়ে, সতী ধৰ্ম ৰক্ষা কৰা প্ৰভু। পিতাই চাগৈ মোলৈ অপেক্ষা কৰি আছে। যাওঁ, মোৰ এই আনন্দৰ সময়ত পিতৃৰ মনত বেজাৰ দি নচপাওঁ নিজৰ বিপদ। ধন্যবাদ।